নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম বস্তুৰে সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাটোৰ কাৰণে মই গাখীৰ আধা লিটাৰ লৈছোঁ। গাখীৰখিনি মই হাই ফ্লেমত উতলাই ল'ম। হাই ফ্লেমত মই গাখীৰখিনি দেখিছেনে উতলিছে। এতিয়া মই ইয়াৰে ডাঙৰ চামুচ এখনেৰে এচামুচ গাখীৰ কাপটোত মই থৈ দিম। মই দেখাই আছোঁ পিছত। এইদৰে এচামুচ বা দুচামুচ দেখিছেনে, আধা কাপৰ কম গাখীৰ মই এইদৰে ইয়াৰে নমাই ৰাখিছোঁ। গাখীৰখিনি মই অলপ উতলাই এইদৰে ডাঠ কৰিম। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। এই পিঠাটো খুব খাবলৈ টেষ্টি হয়, সকলোৱে খাব পাৰিব। ইয়াত মই দুচামুচ জোখত নাৰিকলৰ গুড়ি দিছোঁ, শুকান নাৰিকলৰ গুড়ি। এইদৰে থাকিলে নাৰিকলৰ গুড়ি দিবই। ইয়াত মই অলপ ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। আপোনালোকে যদি ভাল পাই দিব, আৰু ইলাইচি গুড়ি ফ্লেভাৰ ভাল নাপালে নিদিব। এইদৰে ছাইডৰ গাখীৰ লাগি থকা গাখীৰবোৰ এইদৰে গুচাই থাকিব। মই কৰ্ণফ্ল'ৰ লৈছোঁ, ইয়াৰে এচামুচ লৈ মই যিখিনি কাপত গাখীৰ থৈ দিছিলোঁ, ইয়াতে এটা ঘোল ৰেডি কৰি ল'ম। এইদৰে মই ভালদৰে ঘোলটো ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াতে দি এইখিনি মই এইদৰে লৰাই লৈছোঁ। দেখিছেনে, খুব টেষ্টি পিঠা। আপোনালোকৰ ওচৰত যদি কৰ্ণফ্ল'ৰ নাথাকে, এচামুচ ময়দায়ে দি দিব। দেখিছে। এতিয়া মই এইদৰে 1 মিনিট সময় লৰাই এইখিনি গেছতে এইদৰে অকণমান লৰাই থাকিম। এতিয়া মই গেছ অফ কৰি ল'লোঁ। মই গেছ অফ কৰি এইদৰে লৰাই অলপ ঠাণ্ডা কৰি লৈছোঁ। এইদৰে আপোনালোকে 2 মিনিটমান সময় লৰাই থাকিব। এতিয়া ইয়াতে দি দিম মই গুড়। চেনি নোখোৱাইও খাব পাৰিব। এতিয়া ইয়াত মই দি দিম 2 চামুচ জোখত গুড়। আপোনালোকৰ ওচৰত গুড় নাথাকিলে, থাকে সকলোৰে, কেতিয়াবা নাথাকিবও পাৰে, তেতিয়া আপোনালোকে চেনি দি দিব। এইদৰে মই 2 চামুচ দিছোঁ। এইদৰে এতিয়া আকৌ ইয়াতে মিহিকৈ কাটি দিব। ইয়াতে মিক্স কৰি ল'ম। একেবাৰে গৰমে নিদিব। অলপ এইদৰে 2 মিনিটমান সময় কেৰাহীখনতে এইদৰে লৰাই ল'ব। এইখিনি মোৰ পিঠাৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া নমাই এইখিনি মই ছাইড কৰি থৈ দিম। মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি চাউলৰ গুড়ি লৈছোঁ। যিকোনো আপোনালোকে শুকান কেঁচা চাউলৰ গুড়ি ল'ব পাৰে। ইয়াত মই সামান্য পৰিমাণৰ 2 পিঞ্চ জোখত নিমখ দি দিছোঁ। এতিয়া মই এইখিনি অকণমান এইদৰে নিমখখিনি চাউলৰ গুড়িখিনিৰ লগত সানি ল'ম। মই নিমখখিনি চাউলৰ গুড়িৰ লগত ভালদৰে মিলাই ল'লোঁ। আপোনালোকে যদি মিঠা খাই ভাল পায়, ইয়াত চেনিও 2 চামুচ দিব পাৰে, আৰু চেনি নাখালে গুড়ো দিব পাৰে। মিহিকৈ কাটি দি দিব, একেবাৰে মিহি কৰি দিব। দেখিছেনে, মই ভালদৰে নিমখখিনি ইয়াতে এইদৰে সানি ল'লোঁ। এতিয়া ইয়াত দি যাম মই পানী লৈছোঁ
কম কমকৈ দিব। এয়া দেখিছেনে, পানী বেছি নালাগে। আজি মই চেনি নিদিওঁ, গুড়েৰে বনাইছোঁ আৰু ইয়াত মই মিঠা নিদিওঁ। এইদৰে দি যাব, একেবাৰে নিদিব। এয়া মই পানীৰ সৈতে ভালদৰে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইদৰে ল'ব। আপোনালোকে শুকান চাউলৰ গুড়ি ল'লে পানী অলপ বেছিও লাগিব পাৰে, আৰু কম ল'লে এইখিনি বেছি নালাগে আৰু এইটো জোখত হ'ব লাগিব। এয়া দেখিছেনে, এইটো জোখত। বেছি শুকান হ'লেও পিঠাটো ভাল নহ'ব, আৰু বেছি পনীয়াৰ দৰে হ'লেও ভাল নহ'ব। এইটো জোখত আপোনালোকে ৰখাব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইদৰে ছাইড কৰি লৈছোঁ। এয়া চালনী এখন ল'ব, লৈ এইখিনি মই চালি ল'ম। মই চালনীত চালি ল'লোঁ। এয়া মই 4টা বাতি লৈছোঁ। ইয়াত মই অলপ অলপ এইদৰে ঘি লৈছোঁ। ঘিখিনি ভালকৈ বাতিটোত এইদৰে লগাই ল'ম। আপোনালোকৰ ওচৰত ঘি নাথাকিলে ৰিফাইনো দিব পাৰে। এইদৰে ঘি দিলে পিঠাটোৰ গোন্ধটো ভাল হয়, খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এইদৰে লগাই ল'ব। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব। এইদৰে এতিয়া মই এয়া বাতি এটা এইদৰে লৈ লৈছোঁ। চাউলৰ গুড়ি যিখিনি ৰেডি কৰিছিলোঁ সেইদৰে দি দিছোঁ। সেয়া দেখিছেনে, একেবাৰে টেষ্টি পিঠা, একেবাৰে নতুন পদ্ধতিত আপোনালোকে এইদৰে বনাব পাৰিব। সেয়া দেখিছেনে, এইদৰে মই দি লৈছোঁ। এইদৰে অলপ এইদৰে হেঁচি হেঁচি দিব। লাহে লাহে দিব, বেছি জোৰত দিব নালাগে। চামুচখনেৰে এইদৰে দি দিছোঁ। এইদৰে লৈ ল'ব। এতিয়া মই ইয়াৰে এইদৰে চামুচেৰে এইদৰে দি যাম। এতিয়া ইয়াৰ ওপৰত এইদৰে মই আকৌ পিঠাগুড়ি দি দিম। এয়া দেখিছেনে, এতিয়া হাতেৰে এইদৰে সমান কৰি ল'ব। এইদৰে অলপ এইদৰে হেঁচি হেঁচি দি দিব। বেছি জোৰত নহয়, অলপ এইদৰে দি দিব। এয়া দেখিছেনে, এটা হৈ গ'ল। এতিয়া আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব। এইদৰে দি দিব। এইদৰে অলপ হেঁচি হেঁচি দি দিব। এয়া দেখিছেনে, এইদৰে লৈ ল'ব। এতিয়া ইয়াৰে এইদৰে মাজতে দি দিম। এয়া দেখিছেনে, এইদৰে দি দিছোঁ। ওপৰত এইদৰে চাউলৰ গুড়ি দি দিছোঁ। অলপ এইদৰে সমান কৰি হেঁচি হেঁচি দি দিব। অলপ বেছি জোৰত নিদিব। এইদৰে এয়া দেখিছেনে, এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ। এইদৰে মই বাকী এয়া মই 4টা বাতি এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই চচপেন এটাত পানী এগিলাচ এইদৰে গৰম কৰি লৈছোঁ। এখন কটন কাপোৰ পানীৰ ওপৰত এইদৰে দি দিছোঁ। এতিয়া মই বাতিকেইটা এইদৰে দি এয়া দেখিছেনে,
ঢাকনিৰে ঢাকি এয়া মই 10 মিনিট সময় থৈ দিম। ইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাই পিঠাকেইটা এইদৰে সিজাব পাৰিব। এয়া দেখিছেনে মোৰ পিঠা হৈ গ'ল। এতিয়া নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। এয়া অলপ ঠাণ্ডা হৈছে পিঠাকেইটা। এতিয়া বাতিটোৰ পৰা উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে এইদৰে বনাব পাৰিব। এয়া সকলোৱে ডাঙৰ সৰু সকলোৱে খাব পৰা পিঠা আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ